নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে কাৰণে আজি বিৰাটেই এটা ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে যদি মাত্ৰ অষ্টম শ্ৰেণী পাছ কৰিছে, মানে আপোনালোকে যদি মাত্ৰ 8 পাছ কৰিছে, তো আপোনালোকে এতিয়া লাভ কৰিব এয়াৰপৰ্টৰ চাকৰি। আপোনালোকৰ যদি ঘৰত 8 পাছ কৰা কোনোবা আছে, তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও আবেদন কৰিব পাৰে। 8 পাছৰ পৰা গ্ৰেজুৱেশ্যনলৈকে আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া এয়াৰপৰ্ট ষ্টাফৰ বাবে ওলাইছে চাকৰি। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, কি ডকুমেণ্ট পাতি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব, কেনেকৈ কি আবেদন কৰিব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটো যে ডিটেইলছত জনাম। তো মই শ্ৰীপান গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে ইনফৰমেশ্যনটো জানিব পাৰে। অল ইণ্ডিয়া এয়াৰপৰ্ট ষ্টাফৰ ৰিক্ৰুইটমেণ্ট 2026 চাকৰি ওলাইছে সকলোৰে কাৰণে। 8 পাছ কৰা সকলেও আবেদন কৰিব পাৰিব। 24/2/2026 তাৰিখৰ পৰা অলৰেডি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। সৰ্বমুঠ পোষ্ট ওলাইছে 2247টা। মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, 8 পাছ আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে গোটেই পোষ্টখিনি ওলাই পৰিছে। কেবিন ক্ৰুৰ বাবে 12 পাছ লাগিব। গ্ৰাউণ্ড ষ্টাফৰ কাৰণে 12 পাছ লাগিব। এয়াৰপৰ্ট ড্ৰাইভাৰৰ কাৰণে 10 পাছ লাগিব। চিকিউৰিটি গাৰ্ডৰ কাৰণে 10 পাছ লাগিব। UH হেণ্ডেলিঙৰ কাৰণে 8 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যনে আবেদন কৰিব পাৰিব। ফুড পেকেজিঙৰ কাৰণে 8 পাছ আৰু গ্ৰেজুৱেশ্যন, মানে 8 পাছৰ পৰা গ্ৰেজুৱেশ্যনলৈকে আবেদন কৰিব পাৰিব। বাকী আপোনালোক যদি ধৰি লওক 8 পাছেই হওক বা গ্ৰেজুৱেশ্যনেই হওক, তো আপোনালোকে যিসকলে গ্ৰেজুৱেশ্যন কৰি ৰাখিছে, তো তেওঁলোকে মানে গোটেইখিনি পোষ্টতে আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যন কৰা সকলে বা যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকেও চবতে এপ্লাই কৰিব পাৰিব, কিন্তু 8 পাছ সকলেহে চবতে এপ্লাই কৰিব নোৱাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 20/3/2026। 20 মাৰ্চলৈকে আবেদন আপোনালোকে কৰিব পাৰিব। আপোনালোক ভাৰতীয় নাগৰিক হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। 8 পাছ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। বয়স হ'ব লাগিব 18 পৰা 40 বছৰৰ ভিতৰত। চেলেৰি হ'ব 16,000 পৰা 35,000 পাৰ মন্থ। এইখিনিত এটা কথা আপোনালোকে মন কৰিব যে 16,000 পৰা 35,000, ডেট মিনছ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনাৰ এক্সপিৰিয়েঞ্চ সকলোবিলাকৰ ওপৰত বেছ কৰি আপোনাক 16,000 পৰা 35,000 টকাৰ ভিতৰত মিনিমাম চেলেৰি প্ৰদান কৰিব। এতিয়া চাকৰি আপোনাৰ পষ্টিং ক'ত হ'ব এই সম্পৰ্কে আপোনাক ক্লিয়াৰ ক'ব পৰা নাযাব, কাৰণ গোটেই ভাৰতবৰ্ষৰ এয়াৰপৰ্টত যিবিলাক খালী পোষ্ট ওলাইছে সেইবিলাকত আপোনালোকক ভেকেঞ্চি দিয়া হ'ব। গতিকে কোনোবাই হয়তো আপোনাৰ অসমতো পৰি যাব পাৰে, কোনোবাই হয়তো অসমৰ বাহিৰতো পাই যাব পাৰে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে জেনেৰেল আৰু OBC সকলে 350 টকা পে' কৰিব লাগিব, আৰু SC ST সকলে 250 টকা এপ্লিকেশ্যন ফিজ প্ৰদান কৰিব লাগিব। তাৰ লগতে আপোনালোকক কিছু ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ডকুমেণ্টসমূহ যেনে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, মাৰ্কশ্বিটৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডিৰ প্ৰয়োজন হ'ব, আৰু লগতে পাছপৰ্ট চাইজ ফটো আৰু ফুল লেন্থৰ একপি ফটো দৰকাৰ হ'ব। তাৰ লগতে হোষ্টেল ফেচিলিটি, ফুড ফেচিলিটি, পিক আপ এণ্ড ড্ৰপ, ট্ৰেইনিং ফেচিলিটি, এই গোটেইসমূহ আপোনালোকে লাভ কৰিব। মানে আপোনাক এয়াৰপৰ্টলৈকে নিয়া, তাৰ পৰা ড্ৰপ কৰা, খোৱা, হোটেল সকলোবিলাকৰ ফেচিলিটি আপোনালোকক প্ৰদান কৰা হ'ব। আজিকালি এইবিলাক মানে হয় কি, কোনোবা একোটা আপোনাৰ হেৰিয়ে লৈ লয়, এই কামবিলাক মানে এজেঞ্চিয়ে লৈ লয়। তো এই এজেঞ্চিৰ আণ্ডাৰত চাকৰি লয়, ডাইৰেক্টলি আপোনালোকে পষ্টিং নাপায়। যিমানবিলাক নেকি আপোনাৰ এয়াৰপৰ্টৰ কেবিন ক্ৰু কিবা কিবি থাকে প্ৰায়বিলাক মানে, আৰু তো কিছুমান এজেঞ্চিয়ে এই বস্তুবিলাক মানে চোৱা চিতা কৰে। তো এইবিলাকৰ আণ্ডাৰত আপোনালোকে চাকৰি ল'ব পাৰে, আৰু তেওঁলোকৰ ফালৰ পৰা গোটেই ফেচিলিটিখিনি প্ৰদান কৰে। প্ৰথমে আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ আৰু টেষ্ট হ'ব। পাৰ্চনেল ইণ্টাৰভিউ আৰু টেষ্টত পাছ কৰাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছত আপোনালোকে তেওঁলোকৰ হোৱাটছআপ নম্বৰত বা আপোনাৰ তেওঁলোকে যি ৱেবছাইট প্ৰদান কৰিব সেই ৱেবছাইটত আপোনালোকে আবেদন কৰিব লাগিব, আৰু গোটেই ডকুমেণ্টবিলাক আপোনালোকে ফটোকপি স্কেন কৰি PDF ফৰ্মেটত প্ৰেৰণ কৰিব লাগিব। মানে আপোনালোকে ডাইৰেক্ট মোবাইলৰ পৰা ক্লিক কৰিলে তেনেকৈ নহ'ব, ধুনীয়াকৈ স্কেন কৰি PDF বনাই আপোনালোকে প্ৰেৰণ কৰিব লাগিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক তেওঁলোকৰ নাম্বাৰ আৰু তেওঁলোকৰ মানে ৱেবছাইটৰ লিংক প্ৰদান কৰা থাকিব। আপোনালোকে আবেদন
কৰিব খুজিলে কৰিব পাৰে এনে চাওক 350 টকা বা 250 টকা এটা বৰ ডাঙৰ এমাউণ্ট নহয় আজিকালি চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰিবলৈও আপোনালোকে পইচা পেমেন্ট কৰিব লাগে হয়নে নহয় গতিকে 8 পাছৰ পৰা চাকৰি যেহেতু ওলাইছে সো আপোনালোকে যদি আবেদন কৰিব বিচাৰে কৰিব পাৰে 8 পাছৰ পৰা এনি গ্ৰেজুৱেচনলৈকে আবেদন কৰিব পাৰিব যিসকল গ্ৰেজুৱেট ক্যান্ডিডেট তেওঁলোকে গোটেই চাকৰিখিনিৰ কাৰণে আবেদন কৰিব মানে গোটেই ভেকেন্সিৰ কাৰণে আবেদন কৰিব পাৰিব আৰু তাৰ লগতে যিসকলে মেট্ৰিক পাছ হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেওঁলোকেও গোটেইখিনি ভেকেন্সিৰ কাৰণে আবেদন কৰিব পাৰিব 10 পাছ আৰু মেট্ৰিক পাছ 10 পাছ আৰু মেট্ৰিক পাছ সৰি 8 পাছ আৰু মেট্ৰিক পাছ সকলে গোটেইখিনি ভেকেন্সিৰ কাৰণে আবেদন কিন্তু কৰিব নোৱাৰিব এইটো মনত ৰাখিব বাকি ভিডিওৰ ডেসক্ৰিপচনত তেওঁলোকৰ মোবাইল নাম্বাৰ আৰু এপ্লিকেশনৰ লিংক মানে এপ্লাইৰ লিংক দিয়া আছে তো গৈ আপোনালোকে আবেদন কৰক যদি আপোনালোকৰ ধৰি লওক প্ৰয়োজনীয়তা আছে এটা চাকৰি বাকি আজিৰ ভিডিও জনাবলৈ খবৰ ইমানে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি লব পুনৰ টাইমটো লগ পোৱাৰ খালে বিদায় মাগিছো ধন্যবাদ জয় অসম